নমস্কাৰ সকলোকে মোৰ নাম ৰীমা ৰাণী পায়ন মই হাজোৰ ছোৱালী আৰু বৰপেটা নগাঁৱৰ বোৱাৰী হয় মই মোৰ জীৱনৰ ভাল লগা মুহূৰ্ত কিছু ইয়াতে সাঁচি ৰাখিম বুলি ভাবিছোঁ আৰু লগতে যদি আপোনালোকৰ পৰা মৰম আশীৰ্বাদ পাওঁ নিশ্চয়কৈ বহুতেই ভাল লাগিব তেতিয়াহ'লে মই আজিৰ এই ভিডিঅ'টো মিনি ব্লগেৰে আৰম্ভ কৰি দিছোঁ কিছুদিন আগত আমি হাজো মাধৱ মন্দিৰত গৈছিলোঁ তাৰে কিছু মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যদি ভিডিঅ'টি ভাল লাগে তেতিয়াহ'লে নিশ্চয়কৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট কৰি দিব মন্দিৰত মই মোৰ হাজবেণ্ড আমাৰ ছোৱালী জিউ আৰু মোৰ ভণ্টি আমি চাৰিজনে গৈছিলোঁ আৰু এয়া হৈছে মোৰ হাজবেণ্ড মোক অলপ ভিডিঅ' কৰি দি আছে তেওঁ বহু দিন আচলতে বহু বছৰৰ মূৰত গৈছিলোঁ তো খুবেই ভাল লাগিছিলে গৈ আৰু এয়া আমাৰ ছোৱালী জিউ মোৰ এই প্ৰথমটি মিনি ব্লগ মন্দিৰৰ ভিডিঅ'ৰে আৰম্ভ কৰিব পাৰিছোঁ ইয়াতকৈ আৰু ভাল কি কথা হ'ব পাৰে নহয়নে বাৰু গতিকে আপোনালোকেও মোক সঁহাৰি জনাব বুলি মোক ছাপোৰ্ট কৰিব বুলি মই বহুতেই আশা ৰাখিছোঁ মন্দিৰৰ তলৰ ফালে আমাৰ জিউ দুজনমান ককাকক বহি থকা দেখি তাতে ওচৰতে বহি গৈছে আৰু তাতে এখন কিতাপ লোৱা হৈছিলে য'ত মাধৱ মন্দিৰৰ বিষয়ে সকলো কথা লিখি থোৱা আছে সেই কিতাপখনৰ ছবিসমূহ ককাকজনক দেখাই আছে আজিৰ এই ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ এই ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব আকৌ এটি নতুন ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজলৈ আহি আছোঁ গতিকে আজিলৈ ৰাখিছোঁ বাই